যেতিয়া মানুহে কাম বিচাৰিব লক্ষ্য কৰিছে যে এইখন চৰকাৰে এতিয়া মুখ্যমন্ত্ৰীয়ে এইটো আমি কোৱা কথা নহয় তেওঁ প্ৰেছৰ 100জন মানুহৰ ভিতৰত 48জন মানুহ ৰবি শস্যৰ উচিত কাম দিবই লাগিব কৰি ভিভিজি ৰাতি জাপি দিয়া নচলিব। সমগ্ৰ দেশে আজি মহাত্মা গান্ধীক সোঁৱৰিছে আৰু আচৰিত কথা যে এইখন চৰকাৰে কেৱল মহাত্মা গান্ধীক হত্যা কৰা আদৰ্শৰ দ্বাৰা পৰিচালিত হোৱাই নহয়, মহাত্মা গান্ধীৰ নামত যিখন আইন আছিল এমেনৰেগা আইন, এই আইনখনো তেওঁলোকে হত্যা কৰিলে। ইয়াৰ বিৰুদ্ধে আমি সমগ্ৰ দেশতে প্ৰতিবাদ কৰিছোঁ। বৰ্তমানত অসমত যিটো নিৰ্বাচনী পৰিৱেশ, এই নিৰ্বাচনী পৰিৱেশত মুখ্যমন্ত্ৰীয়ে তেওঁৰ ব্যৰ্থতা ঢাকিবলৈ জনসাধাৰণৰ যি ক্ষোভ হৈছে তাক বিপথে পৰিচালিত কৰিবলৈ কেৱল মিয়া আৰু মিয়াৰ কথা ক'ব ধৰিছে। কিন্তু আমি জানো যে এইখন চৰকাৰে অসমত ন্যূনতম যিখিনি কাম কৰিব পাৰিব লাগিছিল এই কামখিনি কৰিব পৰা নাই। আনকি যি হিতাধিকাৰীৰ ভোট পাব বুলি এইখন চৰকাৰে আশা কৰি আছে। আমি দেখিছোঁ গাঁও অঞ্চলত যিমানখিনি মহিলাক হিতাধিকাৰী আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে তাতকৈ বহু বেছি মহিলা কিন্তু বঞ্চিত হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।